হয়, আপোনালোকে দেখিছে গোলাঘাট নগৰখনত বেটেৰী ৰিক্সাৰ জনসংখ্যা অনুযায়ী বহুতো বৃদ্ধি পাইছে। বিভিন্ন সময়ত আমাৰ ৰিক্সা চালকসকলে ঠাইতে ৰাস্তাৰ মাজতে ঘূৰাই দিয়াৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এই ক্ষেত্ৰত বহুতো জনসাধাৰণৰ আপত্তি আহি আছিল। চবতকৈ ডাঙৰ কথা, বহুত সৰু সৰু ল'ৰাই এই বেটেৰী ৰিক্সাসমূহ চলাই আছে চালকৰ আসনত বহি। আৰু আমি দেখা পাইছোঁ যে গোলাঘাটত বিশেষকৈ আসনত দুজনকৈ থাকে, আৰু এই দুজন বহা যিবোৰ বেটেৰী ৰিক্সা আছে, এই বেটেৰী ৰিক্সাবিলাকৰ মাজতে দুজনৰ এজনৰ বহু ক্ষেত্ৰত আমি তেনেকুৱা গম পাইছোঁ বা ধৰাও পৰিছে, দুজনৰ ভিতৰত এজনে চলায় আৰু আনজনে ড্ৰাগছ পেডলাৰ হিচাপে কাম কৰে। সকলো নহয়, কিন্তু তাৰ ভিতৰতে কিছু সংখ্যক ধৰা পৰিছে, আৰু সেইসকলেই কেতিয়াবা সন্ধিয়া সময়ত অন্যান্য দুষ্কাৰ্য সংঘটিত কৰে। কিছু কিছু ক্ষেত্ৰত আপোনালোকে বাতৰি পৰিৱেশন কৰিছিল যে আমাৰ মহিলা যাত্ৰীক লৈ মানে যেনি তেনি লৈ ফুৰিছিল, আৰু ভয়ত মহিলা যাত্ৰীয়ে জঁপিয়াই দিব লগা অৱস্থা হৈছিল। গতিকে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, গোলাঘাট পৌৰসভা আৰু গোলাঘাট পৰিবহণ বিভাগৰ তৰফৰ পৰা, যাতে গোলাঘাটত যিমান সংখ্যক বেটেৰী ৰিক্সা আমাৰ প্ৰয়োজন গোলাঘাট নগৰত পৌৰসভা এলেকাত, সেই কিমান সংখ্যক বেটেৰী ৰিক্সা চলাচল কৰিব দিবৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু লগতে পঞ্চায়তত অন্তৰ্ভুক্ত যিসমূহ আছে আমাৰ পৌৰসভাৰ বাহিৰৰ, সেইসমূহ বেটেৰী ৰিক্সাৰ ক্ষেত্ৰতো কিছু ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি কেনেদৰে তেখেতসকলক আমি এখন ইয়াত তেখেতসকলক আবেদন পত্ৰ দিছোঁ, ফৰ্ম দিছোঁ। তাত তেখেতসকলৰ সম্পূৰ্ণ মালিকৰ নাম আৰু চালকৰ নাম থাকিব। মালিকৰ আৰু চালকৰ আধাৰ কাৰ্ড, ভোটাৰ আইডি থাকিব। তাতে ওলাই পৰিব তেখেতসকল পৌৰসভা এলেকাৰ হয় নে বাহিৰৰ হয়, আৰু সম্পূৰ্ণ বৈধ নথি পত্ৰৰে ৰিক্সাখনৰ লাগিব। বিশেষকৈ ড্ৰাইভিং লাইচেঞ্চ লাগিব, আৰু বেটেৰী ৰিক্সাখনৰ ইঞ্চুৰেঞ্চ লাগিব, যিহেতু এক্সিডেণ্ট এটা হ'লে ইঞ্চুৰেঞ্চৰ অতি প্ৰয়োজন। আৰু তাৰ লগতে অন্যান্য যিখিনি টেক্স আছে দিব লাগে, সেইখিনি বৈধতা লাগিব আমাক। তেনেকৈ আমি ধৰি দিছোঁ। গতিকে সেই ব্যাসাতৰ ভিতৰত মালিকীস্বত্ব থকা বেটেৰী ৰিক্সাসমূহ আমাৰ নগৰত চলাচল কৰিব। আৰু তাত আমি এটা ষ্টিকাৰ দিম। আমি বৰ্তমান ধৰি লৈছোঁ যে আমি নগৰত চলা যিখিনি বেটেৰী ৰিক্সা আছে, সেই ৰিক্সাসমূহ আমি এটা গ্ৰীণ কালাৰ ষ্টিকাৰ লগাই দিম, আৰু গ্ৰীণ কালাৰ ষ্টিকাৰসমূহ নগৰত চলিব। আৰু আমি বাহিৰৰ ৰিক্সাসমূহক এটা বেলেগ কালাৰ ষ্টিকাৰ আমি তেখেতসকলক লগাই দিম, যাতে তেখেতসকলে আমাৰ নগৰত সোমাই যান জঁটৰ সৃষ্টি কৰিব নোৱাৰে, বা টাউনত চলা যিখিনি গ্ৰীণ কালাৰ ৰিক্সা, তেখেতসকলে টাউনৰ বাহিৰ হ'ব নোৱাৰে। মালিক পক্ষটো ইয়াৰ হ'বই লাগিব, ৱাৰ্ডৰ বাসিন্দা হ'বই লাগিব। লগতে ড্ৰাইভাৰজন যদি কেনেবাকৈ গোলাঘাটৰ নহয়ও, কিন্তু স্থানীয় হ'বই লাগিব আমাৰ, যাতে কোনো অচিনাকি ব্যক্তি ইয়ালৈ আহি পেলাই যাতে বেটেৰী ৰিক্সা চলাব নোৱাৰে বা মালিক পক্ষ নিদিয়ে। কিন্তু দেখিছোঁ আমি বহুত ক্ষেত্ৰত বহু অচিনাকি ল'ৰা, সৰু সৰু ল'ৰা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ বাহিৰৰ বা একেবাৰে বাহিৰৰ বিভিন্ন অঞ্চলৰ বহু দূৰ দূৰণিৰ পৰা আহি পেলাই ইয়াত বেটেৰী ৰিক্সা চলাই আছে। গতিকে আমি সেইকাৰণে মালিকসকলক এটা অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে যিসমূহ চালকক এই বেটেৰী ৰিক্সাসমূহ চলাবলৈ দিব, তেখেতসকল পৰাপক্ষত স্থানীয় আমাৰ লোক হওক, যিসকল পঢ়া শুনা কৰি যিসকল যুৱকে মানে কোনো চাকৰি পোৱা কিছু মানে ব্যৱস্থা গ্ৰহণ কৰিম। যিহেতু ভাড়াৰ ক্ষেত্ৰতো বহুতো ক্ষেত্ৰত আমাৰ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত আমাৰ জাতিসকলৰ লগত আমাৰ চালকসকলে তৰ্ক বিতৰ্ক কৰে। আৰু প্ৰথমে ভাড়া আছিল খুব এটা সীমিত, কিন্তু এতিয়া বেটেৰী ৰিক্সাত উঠিলেই যথেষ্ট ভাড়া লোৱা দেখা যায়। আৰু সন্ধিয়া হ'লেতো কোনো কথাই নাই, আজি সন্ধিয়া হ'ল, গতিকে ভাড়া 10 টকা ঠাইত 30 টকা খোজে, আৰু সেই ক্ষেত্ৰত মহিলাসকলক দুৰ্ব্যৱহাৰ কৰে, তাৰো বহু আপত্তি আহিছে। গতিকে আমি ভাড়াৰ ক্ষেত্ৰতো এজ পাৰ নৰ্মছ, আমি নকওঁ যে উঠিলে মাত্ৰ 5 টকা দিব। এজ পাৰ নৰ্মছ বেটেৰী ৰিক্সাৰ যিটো আমাৰ ধাৰ্য কৰা হৈছে, আমি সেইমতে তেখেতসকলে এটা ৰেট বান্ধি দিম। 1 কিলোমিটাৰ তাৰ এক্সেছ 1 কিলোমিটাৰ কিমান ল'ব, পাৰ আৱাৰ যদি এখন বেটেৰী ৰিক্সা ৱেইট কৰে এজন পেচেঞ্জাৰ কাৰণে, তাত কেইটকা ল'ব লাগিব, এইখিনি আমি পৰৱৰ্তী সময়ত আমি তেখেতক ধাৰ্য কৰি দিম। বেটেৰী ৰিক্সা একচুৱেলি ষ্টেণ্ড নাই। বেটেৰী ৰিক্সা ষ্টেণ্ড থাকিব নোৱাৰে, এখন মোবাইল হৈ থাকিব, এখন ঘূৰি ফুৰিব লাগিব। এতিয়াও আমি যেতিয়া এই ব্যৱস্থা গ্ৰহণ কৰিম, কোনো বেটেৰী ৰিক্সা ক'তো মানে একেৰাহে 10 মিনিট 5 মিনিট ৰৈ থাকিব নোৱাৰিব, কাৰণ তেওঁলোকৰ ৰ'দ দিয়া হ'ব। সেই ৰ'দ মতে তেওঁলোক অহা যোৱা কৰি থাকিব লাগিব, পেচেঞ্জাৰ ৰাস্তাত পাই তুলি নিব। কিন্তু কোনো কাৰণতে কোনো তিনিআলি চাৰিআলি বা ক'তো ৰিক্সাসকলে ষ্টেণ্ড হিচাপে পাৰ্কিং কৰিব নোৱাৰিব। পৰৱৰ্তী সময়ত আমাৰ পৰিবহণ বিভাগ আছে, আমাৰ আৰক্ষী প্ৰশাসন আছে, কোনোবাই যদি তেনেকৈ তিনিআলি চাৰিআলি বা য'তে ত'তে ৰিক্সা ৰাখে, ৰিক্সা ষ্টেণ্ড কৰে, সেইখিনি সময়ত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব।